हाय हेलो नमस्कार व्यूअर्स केबीएस असम ब्लॉकचेन कॉइन्स ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো আপোনালোকে যদি মোৰ ভিডিঅ'টো পোন প্ৰথমবাৰৰ বাবে চাইছে মই কৈ থওঁ যে মই হলো মোৰ নাম হ'ল শ্ৰী সুজিত নেওক মই হলো কইন কালেক্টৰ অসমীয়া যেটো পইচা মিন্টত শৰ্টেজ বনিলে মানে ঢেলাই যেটো কম হ'ল ধৰি লওক এটা পইচাত ৰিজাৰ্ভ বেংকে অৰ্ডাৰ দিয়ে তিনিটা প্ৰেছত ভাৰতৰ চাৰিটা প্ৰেছ আছে চাৰিটা প্ৰেছত পইচাটো বনায় মানে ঢালাই কৰে হেতু হিচাপত কোটি কোটি টকা বনোৱা হয় এটা প্ৰেছত যেটো প্ৰেছত কোটি কোটি বেলেগ এটা প্ৰেছত বনাই আছে কৰোৰ কৰোৰ টকা তাৰ নেক্সট অপোজিট যি কোনোবা এটা কিবা এটা কাৰণত উজুহাতত বা অন্য পইচা বনাই থকা কাৰণে বা কিবা কাৰণত কোনোবা এটা মিনিটত সেই পইচাটোকে কম ঢালাই হয় তো সেই বস্তুটোৰ কে কালেকচন হয় মানে এটো নিউমেছমেটিক ফিল বুলি কয় বা আপোনাৰ যেটো শেয়াৰ মাৰ্কেটৰ দৰে বস্তু যেটো শৰ্টেজ বনিলে বা যেটো পাবলে নাই দুৰ্লভ হে পইচাটোকে কালেকচন হয় আৰু হে খুচুৰা পইচাটোকে মানে ভিডিওটো চাই ধৰিলক অকল খুচুৰা পইচা মোৰ ওচৰত আছে পুৰণা পইচা হেতু নহয় আসলে যেটো শৰ্টেজ বনিলে হেতু পুৰণা হক নতুন হক তাত কোনো কথা নাই হেতু মানে যেটো শৰ্টেজ বনিল হে পইচাটোকে কালেকচন হয় আৰু তাকে বেচা কিনা হয় গতিকে হেতুৱে হল কইনছৰ মানে মেইন ফৰ্মুলা আৰু গতিকে হল ইয়া তাকে জানিবলৈ আপুনি অকমান মানে জ্ঞানৰ প্ৰয়োজন মানে তাক অকমান চালি যাই চাব লাগিব তাৰ পিছতে খুচুৰা পইচাৰ ওপৰত কথাটো গম পাব তো আজি মেইন টপিকলৈ আহো কেইটামান দামী সাতটা মান আছে দামী দুটকি পইচা হে দুটকি পইচা কিটা ওপৰত আজি ভিডিওটো বনাও যিকিটা পইচা আপুনি হাতলৈ আহিলে কোনো পধ্যে এৰি নিদিব লগা লগ বেচা কিনা হয় কি হেবিলাক পইচাহে ধৰিলক এক্সিবিশনত পতাপত বেচা কিনা হয় হেকিটা পইচা ভ্যালু আছে ধৰিলক গতিকে এতিয়া একদম এই পইচা যেটো 2000 মানে 1990 চনত বনাইছিলে দুটকি তাৰপা আৰু এটা বনালে 1992 পৰা 2004 চনলৈ 1990 চনৰ গুটেকিটা সাৰ্কুলেটেড হেবো এক্সট্ৰা ভিডিও মই বনোৱা আছে কালেক্টেবল 2 rupees কইনস বুলি তাত সাৰ্কুলেটেড কমন গুটেকিটাৰে কথা কোৱা আছে তাৰ পৰা আপুনি চাই পেলাই ভিডিওটোৰ পৰা আপুনি যদি সাৰ্কুলেটৰৰ বিষয় নকওঁ আজি দামী পইচা বিষয় কম সাৰ্কুলেটেড গিটা হল অকমান কম দামী কমন মানে কাম নাই আৰু আপোনাৰ এস মানে হল সাৰ্কুলেটেড সি মানে কমন এক্স মানে হল এক্সট্ৰিমলি ৰেয়াৰ আৰ মানে ৰেয়াৰ তো আজি এক্সট্ৰিমলি ৰেয়াৰ ৰেয়াৰৰ ওপৰত কথা পাতিম হেকিটা মানে পটাপট বেচা কিনা হয় তো তাৰ ভিতৰতে এই যেটো 1990 চনৰ গুটেকিটা সাৰ্কুলেটেড পালে থৈ দিব বাকি 1992 মানে টুৰ পৰা যেটো 2004 ভিতৰত বনোৱা 1992 নয়ডা মিনিটৰ 3টা মিনিটৰে মানে বম্বে কলকাতা হায়দৰাবাদ আৰু নয়ডা 3টা মিনিটৰে বম্বে হল ডায়মণ্ড মিন কলকাতা হল নো মিন মাৰ্ক হায়দৰাবাদ হল ষ্টাৰ মিন নয়ডা হল ডট মিন এই ডট মিনিটৰ পইচাটো ৰেয়াৰ হয় বাকি কিটা কাম নাই কাৰণ এটো মিনিটত মানে ঢেলাইটো কম হল হেতু টাইমত নয়ডা মিনিটত তো গতিকে এই নয়ডা মিনিটৰ পইচাটো 1000 পৰা 2000 টকা বৰ্তমান ভ্যালু দুটকিটো দাম তাৰ পিছত তেনেকে এনেকুৱা প্লেন পইচাত ইমান দামী পইচা নাই ষ্টিলৰ বিলাকতো আছে কিন্তু ইমান দামী নাই তাৰ পিছত আহি যাব যেটো কমোমেটিভ কইন এটো হল ৰিপাব্লিক ইণ্ডিয়ান কইন বুলি কয় স্বাধীন ভাৰতীয় ভাৰত স্বাধীন হোৱাৰ পিছত তাৰ পিছত এটা আহিলে একে ৰিপাব্লিক ইণ্ডিয়াৰে কিন্তু এটো হল আপোনাৰ কমোমেটিভ কইন যেটো কাৰবাৰ স্মৰণত বনাইছিলে এটো ধৰিলক এছিয়ান গেমছৰ স্মৰণত এছিয়ান গেমছৰ তেনেকুৱা সেই বিলাকৰ ভিতৰত যদি আমি চাবলৈ যাওঁ ডাইৰেক্ট আপোনাৰ আছে এটো যেটো এনেকুৱা হিং গৰু হাড় গৰু হিং থকা টাইপৰ এই পইচাটো গ্লোবালাইজিং ইণ্ডিয়ান এগ্ৰিকালচাৰ এটো এগ্ৰিকালচাৰ হেৰিয়াত বনোৱা এই দুইটা পইচা ৰেয়াৰ হয় এই দুটা পইচা আপোনাৰ কন্ডিশন অনুযায়ী 75 পৰা 500 50 পৰা 400 টকা ভিতৰত ভ্যালু কন্ডিশন অনুযায়ী এই পইচা কিটা তাৰ পিছত এটা আহিব দামী পইচা এটো যেটো সুভাষ চন্দ্ৰ বোস সেনেটেনাৰী মানে জন্ম শতাব্দী সুভাষ চন্দ্ৰ বোসৰ এই পইচাটো কলকাতা মিন্টৰ নো মিন মাৰ্ক যেটো থাকে সেই পইচাটো 2000 পৰা 8000 টকা ভিতৰত কন্ডিশন অনুযায়ী দাম ইয়াতে এটা কথা কৈ থম আপোনাক এফ যে লিখা আছে এফ মানে হল ফাইন অকমান দাগি দুগা থাকিলেও হেতু ফাইন বুলি কয় তাতকে অকমান ভাল হলে ভেৰি ফাইন তাতকে অকমান ভাল হলে এক্সট্ৰা ফাইনটো মানে মোটামুটি ঠিক ঠাক থাকে তাৰ পিছত এটা আহিব ইউএনসি হল আনসাৰ্কুলেটেড মানে এটো আপোনাৰ সমাজৰ মাজলৈ ধৰিলক প্ৰায় নাহিলে এটো হল ইউএনসি তাৰপা এটা দামী পইচা আছে এটো যেটো আপোনাৰ হেতু সবতছে বেছি দামী দেশবন্ধু চিত্তৰঞ্জন দাসৰ তিনটা মিনিটত বনাইছিলে কলকাতা হায়দৰাবাদ আৰু নয়ডা কলকাতাটো কমন
কোটি কোটি টকা ঢেলাই কৰিলে সেইটো মিনিটত 9টা মিনিটতো তেনেকৈ কৰোৰ টকা ঢেলাই কৰিলে এইটোতো মিন কাম নাই কিন্তু হায়দৰাবাদ যদি তৰা এটা থাকে এই 1995 ৰ তলত যদি কেনেবাকে ষ্টাৰ মিন মাৰ্ক থাকে তৰা হে পইচাটো মানে যথেষ্ট ভ্যালু আছে বৰ্তমান 10000 পৰা 50000 টকা লৈকে কন্ডিশন অনুযায়ী ইয়াৰ ভ্যালু হ'ব 10000 পৰা 50000 টকা এটা দুটকিত হে অংকটোকে মানে বুজি পাব লাগিব যেটো শৰ্টেজ বনিলে হেতুহে দৰকাৰ হয় তাপা আৰু এটা আছে এটো ছত্ৰপতি শিৱাজীৰ 1999 ৰ 1999 চনৰ এই পইচাটো আপোনাৰ বম্বে কলকাতা হায়দৰাবাদ নয়ডা তিনটা মিনিটতে বনাইছিলে কিন্তু গুটেকিটা কালেক্টেবল মানে ৰাখিব পৰা পইচা কিন্তু যদি কেনেবাকে হায়দৰাবাদ মিন হয় ষ্টাৰ মিন মাৰ্ক হেতু 100 পৰা 1000 টকা ভিতৰত ভ্যালু বৰ্তমান হেতু এটা দামী পইচা তাৰ পৰা তেনেকে আৰু এটা আছে এটো এই পইচাটো পাবলৈ বৰ্তান এই পইচাটো এতিয়া আৰু দাম বাঢ়িলে বাৰু কিন্তু যথেষ্ট বিশেষ বহা নাই যে ইণ্ডিয়ান এয়াৰফোৰ্স প্লেটিনাম জুবলি ইণ্ডিয়ান এয়াৰফোৰ্স প্লেটিনাম জুবলি এনেকে এৰোপ্লেন থকা যেটো দুটকি হে পইচাটো আপোনাৰ 200 পৰা 2000 টকা ভিতৰত ভ্যালু কন্ডিশন অনুযায়ী এগিটা পইচা এগিটাত মানে আপুনি কিনিব পাৰিব বিকাটো আৰু দুটকামান যদি কন্ডিশন ভাল হয় আৰু দুটকামান এটো 2000 আছে মইতে এটো কালেক্টৰ খিনি কাৰণে মানে কালেকচন কৰিব পাৰে এটো ৰেটত ইয়াৰ পৰা 200 300 400 500 কমান কম দি পেলাই বা এটো ৰেটত হলো আপুনি এগিটা পইচা এই কিতাপত যেটো লিখা থাকে তাৰ ওপৰতহে গৈ আছে দাম তা তললে নাই যোৱা কালেকচন আপোনালোকে কৰিব পাৰে মানে কাৰবা এগিটা পইচা এনেকে চাই কিনি লৈ আহিব পাৰে এটো ধৰিলক ইউএনসি টো থকাটো সম্ভৱ আমাৰ মানুহৰ ওচৰত ইউএনসি টো জনাবুজা মানুহৰ ওচৰত থাকে বা এতিয়া মৌ ধৰিলক কোনবাটা শৰ্টেজ বনিলে বুলি গম পালে ধৰিলক ইউএনসি হিচাপে থৈ দিলো আৰু 5 বছৰ 10 বছৰ পিছত মই ইউএনসি হৈ থাকিব কিন্তু মই আগতে নাজানোতে থোৱাখিনি কেতিয়াও ইউএনসি হৈ নাথাকে মানে এটো সমাজলে অহাৰ পিছতহে আমি পাও হেকানে হলো এক্সট্ৰা ফাইন হ'ব এক্সট্ৰা ফাইনটো যদি 1000 টকা হয় এটো মানে 1000 টকা দিতে কিনি লব পাৰে ইয়াৰ দাম হয়তো এতিয়া 3250 কিনুটা আৰু বিকুটাৰ ওপৰতো কিছুমান কথা আছে কিনুটা জনে যদি এটো পইচা ধৰিল কোনবা জনে বিচাৰি আছে তেখেতে যদি ঘপককে পাই যায় হয়তো এটোতে 2000 ইউএনসি নহলেও 2000 দি দিব আছে কিন্তু পৰাপক্ষত এতিয়া কি হৈছে নতুন নতুন লৰাবিলাক উঠি আহিছে বা নতুনকে যিবিলাক কালেক্টৰ আহিছে হেবিলাকে পইচাটো ইনভেস্ট কৰোতে সদায় ইউএনসি বিচাৰে মোক হেনানি এজন কোনবা জনে কমেন্টও কৈছিলে দাদা ইউএনসি হে আজিকালি বেছি বেচা কিনা হয় হেছন যথেষ্ট জ্ঞান আছে ব ইউটিউবত কমেন্ট দিছিলে মই তেখেতৰ ওপৰত এটা ভিডিও বনাম ইউটিউবৰ কমেন্টৰ ওপৰত আৰু দুটামান হ'বলৈ ৰৈ আছো কমেন্ট গটিকে তেখেতৰ যথেষ্ট জ্ঞান আছে গটিকে ইউএনসি টো পটাপট বিকি হয় মানে যেটো আনসাৰ কৰিলে কিন্তু ফাইন এক্সট্ৰা ফাইনটো বিকি হয় আৰু ফাইনত লবলে বহুত ৰেয়াৰ পইচাহে ফাইনত মানে লবলে ভাল পায় তাপা এগিটাই হল আপোনাৰ এই যিকিটা কলো 7টা মান আছে দুটকি দামী দুটকি এই পইচাটো এটোটা ষ্টাৰ মিন লিখা আছে জগদেশ বন্ধু চিত্তৰঞ্জন দাসৰ এটো 1998 চনৰ এটো ষ্টাৰ মিন মাৰ্ক এই পইচাটো যদি থাকি যাবলৈ হয় আপুনি মানে ধৰিলক এটা ভাল কি বুলি কব লাখ ফুলি যোৱা লিখে লটাৰী টিকট লগা লিখা যদি আপুনি নিকিনাকে কেনেবাকে আপোনাৰ হাতলে আহে তো কিনিলে তো আহিলে ধৰিলক কিমান পাব খুব বেছি 10-20 বা 5-10000 টকা 2-4000 টকা লাভ পাব কিন্তু যদি কেনেবাকে নিকিনাকে আপোনাৰ হাতৰ ওচৰত লাই ষ্টাৰ মিন মাৰ্ক গুটেকিটা মিনিটতে বনাইছিলে তো হায়দৰাবাদত ধৰিলক কম বনাইছিলে হেতুই হল পইচাৰ মেইন খেল গতিকে যি হক যদি ভিডিওটো চাই ভাল পালে সাবস্ক্ৰাইব কৰিব লাইক কৰিব বুলি আশা ৰাখিলো নেক্সট এটা ভিডিঅ লগ পোৱাৰ আশাৰে